নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল আপডেট লৈ আহিছোঁ। যোনসকলৰ 18 পৰা 21 বছৰৰ ভিতৰত তেওঁলোকে হয়তো গম পায় প্ৰথমে বয়স হয় ইণ্ডিয়ান আৰ্মিত এপ্লাই কৰিবৰ কাৰণে, আৰু তাৰে ওপৰত আজি আপডেটটো লৈ আহিছোঁ। যোনসকলে অগ্নিবীৰ 2025 আৰু 26 বৰ্ষৰ বাবে ৱেইট কৰি আছে, তোমালোকৰ ফাইনেলি এখন নটিচ প্ৰকাশ পাইছে। তোমালোকৰ অনলাইন ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী লাষ্টৰ ফালৰ পৰা বুলি কৈছে, আৰু যেতিয়া অফিচিয়েলিভাৱে নটিচখন প্ৰকাশ পাব বা ভেকেঞ্চি কিমান আছে আৰু তাৰ ওপৰত মই আপডেট এটা লৈ আহিমেই। আৰু এতিয়া জনাই থওঁ যে তোমালোকৰ অগ্নিবীৰ 2025 আৰু 26 বৰ্ষ তোমালোকৰ ফেব্ৰুৱাৰী লাষ্টৰ ফালৰ পৰা অনলাইন ষ্টাৰ্ট হোৱা কথা কৈছে। সেয়েহে আপডেটটো দিব চেষ্টা কৰিলোঁ। যোনসকলৰ 18 বছৰ হৈছে তেওঁলোকে অনলাইন কৰিব পাৰিব GD, আৰু তোমালোকৰ চিলেকশ্যন প্ৰচেছটো তাৰে অকণমান আজি আপডেট লৈ আহিছোঁ। যিহেতু আমি অগ্নিবীৰ প্ৰথম বছৰ দিওঁতে আমাৰ ডাইৰেক্ট ৰানিং কৰিব দিছিলে 1600 মিটাৰ, আৰু ৰানিং পাছ কৰাৰ লগতে মানে ডকুমেণ্টখিনি চেক কৰিছিলে। ডকুমেণ্ট চেক কৰাৰ পিছত আমাৰ মেডিকেল টেষ্ট হৈছিলে, তাৰপিছতহে এক্সাম হৈছিলে। প্ৰায় 20 দিনৰ পিছত এক্সাম হৈছে। তাৰ নেক্সট বছৰ অগ্নিবীৰ প্ৰথমে এক্সাম হৈ গ'ল, আৰু এক্সামৰ পিছত আৰু যোনসকলে এক্সামত এটা ভাল নম্বৰ পাইছে তেওঁলোকক ফিজিকেল দিবলৈ মাতিছে। 1600 মিটাৰ ৰানিং যোনে পাছ কৰিছে তাৰ ডকুমেণ্ট চেক কৰি পেলাই মেডিকেল চেক কৰিছে, বা তাৰ পিছত একমাহমানৰ পিছত হয়তো ফাইনেল মেৰিট লিষ্ট ঘোষণা কৰিলে। কিন্তু এতিয়াও ছেম একেই প্ৰচেছে হ'ব চিলেকশ্যন প্ৰচেছটো। প্ৰথমে তোমালোকে অনলাইন এপ্লাই কৰিবা, আৰু তোমালোকৰ GD আছে, টেটমেণ্ট আছে। যদি ক্লাছ 8 পাছ কৰিছা টেটমেণ্টত এপ্লাই কৰিব পাৰিবা, আৰু টেটমেণ্টৰ এপ্লাই কৰা বয়সটো অকণমান বেছিকৈ লয়, আৰু GD অলপ কমকৈ লয়। GD যোনসকলে ক্লাছ 8 পাছ মানে ক্লাছ 10 পাছ কৰোঁতে মেট্ৰিক পাছ কৰোঁতে যোনসকলৰ এটা ছাবজেক্টত 33+ নম্বৰ আছে তেওঁলোকক GD এপ্লাই কৰিব পাৰে। তেওঁলোকে GD আৰু ডিউটি গম পাইছা, জেনেৰেল ডিউটি। আৰু টেটমেণ্টৰ হ'লে সেই ইণ্ডিয়ান আৰ্মি কেম্পতে হওক তেওঁলোকৰ যিবিলাক 4th গ্ৰেডৰ মানে ভেকেঞ্চি আৰু 4th গ্ৰেডৰ যিবিলাক দায়িত্ব কাম সেইবিলাক টেটমেণ্ট হয়। তাৰে ওপৰত আজি আপডেটটো। কিন্তু মেডিকেল ৰানিং প্ৰচেছ এক্সাম একেই হ'ব, খালি পেপাৰখন ক্লাছ মানে টেটমেণ্টৰ পেপাৰখন বেলেগ, আৰু ক্লাছ GD পেপাৰখনৰ মানে GD ভেকেঞ্চিৰ পেপাৰখন বেলেগ। এক্সামটো যিহেতু বেলেগ বেলেগকৈ হ'ব, টেটমেণ্টৰ এদিন বা GD এদিন হ'ব। তো তোমালোকে এপ্লাই কৰিব পাৰিবা, আৰু যদিহে এপ্লাই কৰা তোমালোকে গম পাইছা টেটমেণ্ট GD 33 যোনসকলৰ আছে তেওঁলোকে GDত এপ্লাই কৰিব পাৰিব, আৰু যদি 33 নাই তোমালোকে টেটমেণ্টত এপ্লাই কৰিব পাৰিবা, যদিও ক্লাছ 10 পাছ বা 8 পাছ হয়। আৰু এতিয়া ক'ম চিলেকশ্যন প্ৰচেছটো। তোমালোকৰ প্ৰথমে এক্সাম হ'ব, আৰু এক্সামত যোনসকলে এটা ভাল নম্বৰ পাব, এক্সামত পাছ কৰিলে তোমালোকক এটা মানে কাট অফ লিষ্ট মাৰিব। যিহেতু এক্সাম যোনসকলে ভাল নম্বৰ পায় তেওঁলোকক কাট অফত নাম আহিলে ফিজিকেল দিবলৈ মাতিব, য'ত 1600 মিটাৰ ৰানিং। GDৰ কাৰণে 5 মিনিট 5.5 মিনিটত 1600 মিটাৰ ৰানিং কৰিলে এটা ভাল নম্বৰ পাব। যদি টেটমেণ্টত হয় একেই মানে ৰানিং প্ৰচেছটো 1600 মিটাৰ, খালি টাইমটো বেলেগ বেলেগকৈ হয়। আৰু এক্সিলেণ্টো আছে। তাৰপিছত তোমালোকৰ চিন আপ মাৰিব দিব, চিন আপ 10টা এনেকৈ মাৰিব দিয়ে। তাৰপিছত জিগজাগ বেলেঞ্চ আছে, 9 ফুট জাম্প মাৰিব লাগিব। তাৰপিছত তোমালোকক মেডিকেল টেষ্ট কৰিব বা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। মেডিকেল টেষ্ট তোমালোকে গম পাইছা ইণ্ডিয়ান আৰ্মি কিদৰে মেডিকেল টেষ্ট হয়। তো মেডিকেল টেষ্ট তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। তাৰপিছত যোনসকলে অল চিলেকশ্যনত হয়, গোটেইবোৰ প্ৰচেছত চিলেকশ্যন হয়, তেওঁলোকক মেৰিট লিষ্ট প্ৰকাশ পাব, বা অগ্নিবীৰ চাকৰিটো হৈ যাব, বা ইণ্ডিয়ান আৰ্মি একেই। অগ্নিবীৰ যিহেতু আমাৰ 4 বছৰীয়া কৰি দিলে, ইণ্ডিয়ান আৰ্মি আছিলে আগতে, এতিয়া 4 বছৰ হৈ গ'ল। তো আপডেটটো দিব চেষ্টা কৰিলোঁ। তোমালোকে এতিয়া পৰীক্ষাৰ কাৰণে পঢ়ি থাকা, অনলাইন এপ্লাই বেছি দিন নাই। আৰু কমেণ্টো কৰি আছিলে যে দাদা অগ্নিবীৰ মই ভাল পাওঁ, যাব খোজোঁ, চিলেকশ্যন প্ৰচেছটো লাগে, কেতিয়া আপডেট আহিব নিউ ভেকেঞ্চি। আৰু তোমালোকে ফেব্ৰুৱাৰী লাষ্টলৈকে ৱেইট কৰা, তোমালোকে অফিচিয়েলিভাৱে নটিচ আহিব, এপ্লাইও হ'ব। আৰু চিলেকশ্যন প্ৰচেছটো অকণমান থুলমূলকৈ ক'লোঁ। আৰু মই নেক্সট এটা ভিডিঅ' অফিচিয়েলিভাৱে যেতিয়া আহে আপডেট দিব চেষ্টা কৰিম। যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা।